হেল্ল' এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে ধুনীয়াকৈ ৰেডি হৈ মেলি যাবলৈ ওলাইছোঁ তিনচুকীয়া কাজিন বাৰ ঘৰত আৰু এই ব্লগটো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে তেন্তে একেবাৰে শেষলৈকে চাব দেই প্ৰথমতে মানে বাহঁতৰ ঘৰত কি আছে মই ভালকৈ আপোনালোকক কৈ আছোঁ ডিটেইলছত এইখিনি হৈছে বাহঁতৰ ঘৰত আগদিনাখনৰ ক্লিপ হয় মানে মই ভাগিনটোক ক'লোঁ আৰ্চলানক ক'লোঁ যে তোমালোকৰ যদি কিবা আগদিনাখন তোমালোকে ভিডিঅ' কৰি ৰাখিছিলা তেন্তে মোক দি দিয়া মই ধুনীয়াকৈ ভিডিঅ'টোত এড কৰি দিম আৰু এইফালে কিহৰ ইমান যা যোগাৰ চলি আছে আপোনালোকে ভাবিছে চাগে আৰু গোটেইখিনি মানে ওচৰ চুবুৰীয়া মানুহ লগতে ফেমিলি মেম্বাৰ্ছ মিলি ধুনীয়াকৈ এতিয়া নাস্তা বনাই আছে মানে বাহঁত উমৰা হজ কৰিবলৈ কাৰণে যাব আৰু তাৰ কাৰণে বাহঁতে মিলাদ পাতিছিলে আৰু আগদিনাখন এনেকৈ মানে আয়োজন কৰি আছিলে মিলাদৰ কাৰণে আৰু চাওকচোন কিমান কি যে নাস্তা বনাইছিলে আৰু আপোনালোক সকলোৱে প্লিজ বাহঁতৰ কাৰণে দোৱা কৰিব দেই আৰু এটা কথা আপোনালোকে যদি আপোনালোকৰ কোনোবা চিনাকি মানুহে এইটো ব্লগত যদি দেখিছে তেন্তে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই আৰু চাওকচোন কিমান ধুনীয়াকৈ গোটেইখিনিয়ে মিলি কামখিনি কৰিছে আৰু চাবচোন যেতিয়া একেলগে মিলি কিবা এটা কাম কৰা হয় ন সেই কামটো বহুত বেছি ভাল হয় আৰু ভাবিলোঁ আপোনালোকৰ মাজতো এইখিনি মানে শ্বেয়াৰ নকৰাকৈনো কেনেকৈ থাকোঁ এইখিনিও এটা মেমৰি হিচাপে থাকি যাব ন তেন্তে ব্লগটো একেবাৰে শেষলৈকে চাব দেই এইখিনি কি হয় আপোনালোকে ধৰিব পাৰিছেনে কিছুমানে চাগে ধৰিব পাৰিলে ঠিকে ভাবিছে আপোনালোকে এইখিনি হৈছে ফিৰনি খোৱাৰ পিছত ডেজাৰ্ট হিচাপে দিব আৰু খাবলৈ যে বহুত বেছি টেষ্টি আছিলে ঘৰৰ পৰা ওলালোঁ আমি আৰু আমাৰ লগত শেৱালি পেহী আৰু কিয়ানো গৈছে আম্মা আহিব পৰা নাই যিহেতু আমৰিন বা অকলে হৈ যাব সেইটো কাৰণে আম্মা আহিব পৰা নাই जरूरत इस बात की है यकीन और एतमाद पैदा किया जाए उसके लिए क्या है उसके लिए तैयारी किया जाए तैयारी के तरीके हजरत मुफ्ती साहब ने बयान कर दिए मेरे मुहतरम बुजुर्ग और दोस्तों बात ज्यादा लंबी नहीं करके अपनी बात खत्म करता हूँ एक आखिरी ऐलान के साथ ये जो साहब उम्र के लिए जा रहे हैं माशाअल्लाह टुडू भाई इन्होंने मुझसे दरख्वास्त भी की है कि भाई आज की इस मजलिस में कुछ बाहर के भी हमारे मेहमान आए हैं इनसे जरा एक दरखास्त करना है दरखास्त नहीं एक गुजारिश है और बतौर ऐलान जो हमारा यहाँ बैठे हैं मैं आपको बता देना चाहता हूँ कि अभी आपने जिन साहब से तकरीर सुनी ये भी एक मदरसे की जिम्मेदार है और
বাহঁতৰ ঘৰত আহি পালোঁ আৰু আহি পাই দেখিছোঁ মিলাদ ষ্টাৰ্ট হৈ গ'ল আৰু মানুহ দেখিছে নহয় বহুত বেছি ভিৰ যিহেতু আমাৰ ফেমিলিটো বহুত বেছি ডাঙৰ আৰু লগতে ভিন্তিৰ ফেমিলিও আছে আৰু তেনেকৈ ওচৰ চুবুৰীয়াও মানুহ মানে মিলাদখন বহুত ডাঙৰকৈ পাতা হৈছিলে আৰু লগতে চাহৰ লগত বহুত কিবা কিবি নাস্তা আছিলে আপোনালোকক দেখাইছিলোঁৱে যে আগদিনাখন ওচৰ চুবুৰীয়া মানুহে মিলি ধুনীয়াকৈ নাস্তা বনাইছিলে আৰু এইফালে তুলুচাই কিবা কৈ আছিলে কিন্তু মই ভইচ অভাৰ দিবলগীয়া হ'ল যিহেতু মিলাদ হৈ আছে ন সেইটো কাৰণে ভাবিলোঁ ভইচ অভাৰকে দি দিওঁ আৰু গোটেইখিনি আৰ্চলানে বহুত ধুনীয়াকৈ ভিডিঅ' কৰি আপোনালোকক দেখাই দিছে গোটেইকেইটা ৰুমতে মানুহ পূৰা ভিৰ হৈ আছিলে আৰু এইফালে চাওকচোন নাস্তাত কিমান কি যে আছিলে পিঠা লাড়ু তাৰপিছত মুগ দালৰ হালৱা কচৰি নিমকি আৰু বহুত কিবা কিবি আৰু এইফালে এতিয়া মিলাদৰ পিছত এয়া আমি এতিয়া দোৱা কৰি আছোঁ দোৱাটো খুব ধুনীয়াকৈ হৈ গ'ল আৰু এইফালে এতিয়া খোৱা বোৱা ব্যৱস্থা কৰিছে আৰু যিগৰাকী বা ঘৰত আহিছিলোঁ মিনু বাক ভালকৈ আপোনালোকক দেখাবই নোৱাৰিলোঁ যিহেতু বা মানে বহুত বেছি বিজি হৈ আছিলে আলহীকো সোধপোছ কৰি আছিলে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ অন্য এদিনাখন দেখাম বাৰু আৰু এইফালে এতিয়া খাবলৈ বহিছোঁ আৰু খানাটোত চাওকচোন কিমান কি যে আছিলে আৰু খানাটো বহুত বেছি টেষ্টি আছিলে আৰু এইফালে মই মেভিছ ফাৰ্মিন আমি কিজনীয়ে খালোঁ আৰু এইফালে এতিয়া ভাবিলোঁ অকণমানকৈ দেখাই দিওঁ জোনবা লগতে মামীও আছিলে আৰু ওচৰ চুবুৰীয়া মানুহো আছিলে আৰু এটা কথা সেইদিনাখন মই কেইবাগৰাকীও ছাবস্ক্ৰাইবাৰক লগ পাইছিলোঁ আৰু এনেকৈ যেতিয়া আপোনালোকে মোক মাত দিয়ে বহুত বেছি ভাল লাগে মোক মাত দিব দেই কেতিয়াবা লগ পালে মানে আৰু এইফালে আৰ্চলানক দেখিলে নহয় কিমান যে সি বিজি হৈ আছিলে আৰু এনেকৈ যিমানখিনি পাৰোঁ আপোনালোকক অলপকৈ দেখাবলৈ কাৰণে চেষ্টা কৰি আৰু ইমানতে মই মোৰ ব্লগটো শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু কমেণ্ট কৰি জনাব দেই আপোনালোকৰ কোনোবা যদি চিনাকি মানুহ এইটো ব্লগত দেখিছে আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব নাও বাই আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত সোনকালে আহি আছোঁ